মই সেইটো কথা নাজানো আৰু মই বাৰম্বাৰ এটাই কথা কৈছো বিজেপি চৰকাৰ এজিপি চৰকাৰ কংগ্ৰেছ চৰকাৰ আম আদমি চৰকাৰ XYZ আজমলৰ চৰকাৰ জানে নাথাকক মোৰ চৰকাৰক লৈ কেতিয়াও প্ৰব্লেম নাই মোৰ প্ৰব্লেম আছে পলিচিজ খিনি লৈ মোৰ প্ৰব্লেম আছে আমাৰ আই মাতৃভূমিক যদি বিক্ৰী কৰে কোনোবাই মোৰ সেইটোক লৈহে প্ৰব্লেম তো মেইন কথাটো এইটো যে কি এতিয়া মেইন কথা এনেকুৱা ধৰণৰ কথা মই কৈ আছো আজি নাজানা কোনো নহয় আজি ডেন্টেল হস্পিটেলত স্কুল কেনেকৈ হৈছে নাজানা কোনো নহয় কিন্তু মাত নামাতে আজি আমাৰ অসমৰ চাহ বাগিচাবোৰ অসমীয়াৰ নামত নাই চবে জানে আজি আমাৰ অসমত নিবনুৱা সমস্যা কিদৰে আগবাঢ়ি গৈ আছে চবে জানে অসমৰ পৰীক্ষাত পইচা চলে চবে জানে সিদিনাখন APSC 29টা সোমাই দিছে along with chairman ৰাকেশ পাল ছাৰকো সোমাই দিছে তো জানে চবে নকয় কোনেও জানে চবে নকয় কোনেও কাৰণ কিয় এটা ভয় আছে বোলে মোক মাৰি পেলাব আৰু ভিক্টৰ দাসৰ ভয় নাই মই একবাৰে কৈছো 100 বাৰো কম এইটো কথাই যে হয়তো মাৰি পেলাব লাগিব নহয়বা কি নহয়বা ভিক্টৰ দাসক শান্তিমতে তেওঁৰ কৰ্ম কৰি যাবলৈ দিব লাগিব কাৰণ মই কাকো অসুবিধা কৰা নাই আৰু মই যদি অসুবিধা কৰা নাই মোকো অসুবিধা কৰিব নালাগিব সেই কথাটোৱে মই কৈছো আৰু চৰকাৰক মই এই কথাটোৱে কম যে চৰকাৰৰ ভাল হবৰ কাৰণে আমি যিখিনি কওঁ আমি চৰকাৰখনৰ লগত থাকি আমি কৈ আছো যে চৰকাৰখনে পৰীক্ষাটো এনেকৈ নিকাকৈ পাতক নিকাকৈ পাতা বুলি ক'লে নহব নহয় নিকাকৈ পাতি দেখুৱাওক আজি 21st centuryত ঠিক আছে এই 21st centuryত কোনে পেন পেপাৰৰ পৰীক্ষা পাতে আৰু পেন পেপাৰৰ পৰীক্ষাত যে 2 নম্বৰী হয় সেইটো মানে অকল মানে আমাৰ ৰাজ্যিক ভিত্তিত নহয় মানে আমাৰ গোটেই ইণ্ডিয়াতে প্ৰুভ হৈ গৈছে এবাৰ নিট এক্সামত হৈছে নিট এক্সামত ইমান ডাঙৰ কেলেংকাৰী তো আমাৰ সৰু ষ্টেট এটাত কেলেংকাৰীৰ একো ডাঙৰ কথা নহয়তো ইয়াৰে আগতে SI কেলেংকাৰী তাৰে আগত ADRE কেলেংকাৰী হাৰে কেলেংকাৰী আপোনাৰ ওপৰত যাতে মানুহে আঙুলি টুৱাব নোৱাৰে সেইটোৰ এটা সলিউশন দিছো কিয় বেয়া পাইছে কম্পিউটাৰ বেসড এক্সাম পাতক মানুহে দেখিব গোটেই মাৰ্কস টাৰ্কস সব গোটেইখিনি ওলাই যাব কাট অফ ওলাই যাব নাম্বাৰ ওলাই যাব তো ভাল যদি মানে আপনি কয় যে আমাক পৰামৰ্শ লাগে পৰামৰ্শ দিলে যদি জেলত যায় মানুহে পৰামৰ্শ কিয় দিব এটোতো এনেকুৱা ধৰণৰ কথা হয় গলত দাখন থৈ কিনে ক ভুল কৰিছ নে নাই হেনেকেতো কোনো ভুলটো কবই যে মই ভুল কৰিছো গলত বোলে দাখন লাগিছে তাইছত কৈছে তই মিঠাই খাইছ নাই সি নাখালে খোৱা বুলিয়ে ক'ব লাগিব তো বস্তুটো এনেকুৱা ধৰণৰ যে পৰামৰ্শ যদি বিচাৰে ভালকে বিচাৰক পৰামৰ্শ দিবলৈ বহুত মানুহ আছে জেলৰ ভিতৰতো আছে পৰামৰ্শ দিবলগীয়া মানুহ বহুত মাটিৰ দালাল সোমাই আছে তাতে ঠিক আছে কেতিয়াবা আপুনি এই যদি বিদ্ৰোহী ৰূপ আপোনাৰ এই বিদ্ৰোহী ৰূপটোৰ পৰা আঁতৰি আহি কেতিয়াবা ভাল ৰূপটোৰ সৈতে কাৰো কোনোবা বিশেষ ব্যক্তিৰ সৈতে চৰকাৰৰ কোনোবা বিশেষ ব্যক্তিৰ সৈতে কথা পাতিবৰ কাৰণে আপুনি চেষ্টা কৰিছিল নেকি আপোনাৰ যিটো পৰামৰ্শ এই যিটো পৰীক্ষাৰ চিষ্টেমক লৈ পৰামৰ্শ বা চৰকাৰৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যিটো হৈ আছে বা পৰীক্ষাৰ চিষ্টেমটোক লৈ আপুনি কথা পাতিবৰ কাৰণে চেষ্টা কৰিছে মই 1000 চেষ্টা কৰিছো চাওক মই এই কথাটো কওঁ মই যেতিয়া টক শ্ব'ত যাওঁ মই বিজেপিৰ মুখপাত্ৰ লগ পাওঁ তেওঁলোকৰতো কানেকশ্যন আছে তেওঁলোকেতো মোৰ মেছেজটো পঠাব পাৰে তেওঁলোকক 1000 বাৰ কৈছো বোলে দাদা এই বস্তুটো এনেকুৱা তেওঁলোকে টক শ্ব'ত কয় বোলে মই ভিক্টৰ দাসে যিটো কৈছে এই কথাটো লৈ মই সি ঠিকে কৈছে যে মাৰ্কস দিব লাগে সি ঠিকে কৈছে যে অমুক টক শ্ব' বিলাকত আছে টক শ্ব'ত চালে হ'ল তাৰে পিছত মেছেজটো সেই জাগালৈ যায় কিয় নাপায় মানে কি মানে আমাৰ পৰামৰ্শখিনিৰ ভেলু নাই নে আমাৰ ছাত্ৰ সমাজক এটা অন্ধকাৰলৈ ঠেলি দিবলৈ বিচাৰিছে তো আল্টিমেট কথাটো কি মই এনেকুৱা নহয় যে মই কোৱা নাই মই বাৰম্বাৰ কৈছো বোলে মোক যদি মাতে মই তালৈকে যাম অকলেই যাম মই যাই কথা পাতিম কেনেকে চেঞ্জ কৰিব পাৰি আৰু মোক যদি কয় এতিয়া যে পৰীক্ষাটো কেনেকে পাতিব পাৰি মই কৈছো মোৰ এটা সাধাৰণ মোৰ কম দামী এপ এটাত প্ৰায় 1 লাখ ষ্টুডেণ্টে একেলগে পৰীক্ষা দিয়ে আপোনালোকৰ কোটি টকা আছে কোটি টকাত আপোনালোকে 11,26,00,000 লাখক পৰীক্ষা দিয়াব নোৱাৰে নেকি মোৰ দৰে সাধাৰণ মানুহ এটাৰ এপত যদি 1 লাখ মানুহে পৰীক্ষা দিব পাৰে নিকাভাৱে দিব পাৰে তেনেহলে এই চৰকাৰখনৰ এই মস্ত ইমান মানে চেন্ট্ৰেলৰ ফাণ্ড ষ্টেটৰ ফাণ্ড CBSE বোৰ্ডৰ ফাণ্ড সেবাৰ ফাণ্ড অমুকৰ ফাণ্ডে তো সেই ফাণ্ডখিনি ইউটিলাইজ কৰিলে বহুত পইচাৰ দৰকাৰ নাই আৰু উই আৰ টেকনিক্যালি ভেৰি সাউন্ড উই ক্যান গেট আ ভেৰি proper channelized examination in at a very low cost যদি নোৱাৰে মোক খুদিলে হল মই দেখাই দিম কেনে কৰিব পাৰি প্ৰশ্ন একেলগে মই দুটা সুধিম আপুনি ইতিমধ্যে গম পালৈ আপুনি কোনো চৰকাৰৰ লগত নাই কোনো সেয়া কংগ্ৰেছে হওক বিজেপি হওক বা বিভিন্ন ধৰণৰ আঞ্চলিক দলসমূহৰ কথা আপুনি উল্লেখ কৰিলে যি চৰকাৰে নহওক আপুনি এই কথা ইতিমধ্যে গম পালো তথাপিতো মই আপোনাক প্ৰশ্ন এটা উত্থাপন কৰি আপোনাৰ ওচৰত আপুনি এন্টি বিজেপি নেকি ফাৰ্ষ্ট প্ৰশ্ন দ্বিতীয় যদি আপুনি এন্টি বিজেপি নহয় বিজেপিয়ে এই যিসমূহ কাম কৰে বা বিজেপিৰ কোনসমূহ কাম বা বিজেপিৰ যিসমূহ চৰকাৰে যিসমূহ কাম কৰিছে এই কামসমূহৰ কোনসমূহ কামক আপুনি বৰ্তমান সময়ত ছাপোৰ্ট কৰা কিছুমান কাম আছেনে আপোনাৰ এন্টি বিজেপি শব্দটো ক'লে ভুল হ'ব কাৰণ চাওক পোনপ্ৰথমতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোলাত উঠি ডাঙৰ হোৱা ল'ৰা
ঠিক আছে তো যেনেকে যিদৰে তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত গৈছে সেই একেদৰে আমি কিন্তু হেমন্ত বিশ্বৰ পৰা হেমন্ত বিশ্বতে আছো আমি সেই হেমন্ত বিশ্বৰ পৰা হেমন্ত বিশ্বতে আছো আমি হেমন্ত বিশ্ব আমি সলনি কৰা নাই সলনি তেওঁ হৈছে বোলে মই কংগ্ৰেছত আছিলো বিজেপিত আহিছো কিন্তু ভিক্টৰ দাসে সলনি হোৱা নাই ভিক্টৰ দাসে এতিয়াও মনপুত প্ৰাণেদি ভাল পায় আৰু 100% ভাল পায় ভাল নোপোৱা বস্তু যিখিনি সেইখিনি মই সদায় কৈছো এতিয়া কেইদিনমান আগতে এটা মিডিয়াত মই দেখিছো যে কোনোবা এটা জাৰ্নেলিষ্ট এজনে সুধি আছিলে বোলে ছাৰ নাহৰকটীয়াত এনেকে আপোনাৰ গছপুলি ৰোপণ কৰিছিলে নাহৰকটীয়াত এতিয়া এটাও গছপুলি নাই তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বোলে তুমি দেখিছানে যদি দেখা নাই তুমি মোৰ লগত ওলাবা মই তোমাৰ লগত যাই কিনে দেখাই দিম তাতে গছপুলি আছে নাই তো তেতিয়া ক'ব লাগিছিল জাৰ্নেলিষ্টজনে বোলে ছাৰ মই দেখিছো এইটো ভিডিঅ' ফুটেজ তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গছপুলি নাথাকা জাগাতেতো ভিডিঅ' ফুটেজ বনাব ক'ব লাগিছিল বোলে হেলিকপ্টাৰ লৈ যাওঁ লাইভত থাকো চবে দেখা পাওঁ তাতে গছপুলি আছে নে নাই তে জাৰ্নেলিষ্টজনৰো সেইখিনি সাহস থাকিব লাগিছিল প্ৰশ্নটো যেতিয়া কৰিছে সেম আৰু এটা কথা মই ক'বলৈ বিচাৰিম যে মই এন্টি বিজেপি নহয় মই এন্টি বিজেপি নাছিলো বা মই কোনো চৰকাৰৰ এন্টি নহয় we are anti with the policies that are destroying our mother earth that are destroying our mother Assam that are destroying our জনমভূমি ঠিক আছে আৰু সোণৰ অসম গঢ়িবৰ কাৰণে এজন দুজন তিনিজন চাৰিজনকৈ লাহে লাহে ওলাব লাগিব মই জানাত মই জেলৰ ভিতৰত ইমান কথা গম পাই আহিছো নহয় কোন ক'ত বিক্ৰী হৈ আছে সব বস্তু গম পাওঁ কোনখন সিন্ডিকেট ক'ত চলি আছে সব গম পাওঁ কোনটো কোন আয়ই কিমান পইচা খাইছে কোন হেৰিয়ে কোন জাগাত কিমান পইচা দিব লাগে কোনটো অফিচত কিমান পইচা খাইছে কোনে কিহৰ কাৰণে গৈছে সব ভেক্টৰ দাসৰ এই মন্তব্যখিনিয়ে হয়তো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বহুত খং উঠিব খং উঠিলেও উপায় নাই ভেক্টৰ দাস এজন সুনাগৰিক আৰু তেওঁ যিখিনি মন্তব্য আগবঢ়ায় সেইখিনি একদম সঁচা কথা কয় সেইবাবে ভেক্টৰ দাসক ভাল লাগে কিছুমান মানুহে আকৌ ভেক্টৰ দাসক বেয়া পোৱা কাৰণ এটাই তেওঁ কাকো খাতিৰ নকৰে আৰু যি কয় সঁচা কথা কয় আৰু যি কয় মানুহৰ সন্মুখতে কথাখিনি কৈ দিয়ে তেওঁ কাৰোলৈ ভয় নকৰে নিৰ্ভয় এজন যুৱক গতিকে তেওঁক বহুত মানুহে বেয়াও পায় আমি কিন্তু কেতিয়াও বেয়া নাপাওঁ তেওঁ কথাবোৰ সঁচাকৈ বহুত ভাল লাগে লগতে বন্ধু বান্ধৱীসকল ভেক্টৰ দাসৰ মন্তব্যখিনি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজিলৈ আহিলোঁ বাই বাই